নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তো বন্ধুসকল, আজি আমি দেশী মুৰ্গীৰ কিছুমান বিষয়বস্তু লৈ কথা পাতিম। তো বলকচোন যাওঁ, বহুত বেছি দেৰি নকৰাকৈ আলোচনা কৰোঁ। তো চাওক, এইটো হৈছে আমাৰ আগৰ যিটো বৰ্ডিং আছিলে লাষ্টৰ। এতিয়া পোৱালিবিলাক প্ৰায় আজি এমাহ 10 দিন বয়স হৈ গ'ল। এতিয়া পোৱালিবিলাক প্ৰায় এটা চাইজত আহিছে, মানে দুটা তৰপত আছে। এইটো যিটো আছিলে এইটো প্ৰায় 600-700 গ্ৰাম ৱেট আহিছে এতিয়া। বাকী তাৰ তলত যিখিনি 1000 মান আছিলে পোৱালি, তো এতিয়া সেইটোও প্ৰায় 200-300 গ্ৰাম এনেকুৱা ৱেট আহিছে। আৰু যি গতিকে এতিয়া প্ৰায় আগৰ বেচটো বিকাৰ কাৰণে এতিয়া প্ৰায় ৰেডি হৈছে। 700 মান হ'লে আৰু ৱেট প্ৰায় আমি আৰু বিকা এতিয়া আৰম্ভ কৰি দিম। আৰু বন্ধুসকল, কথাটো এনেকুৱা হ'ল, কোনোবাক যদি এনেকুৱা চাইজত যদি ডাঙৰ পোৱালি লগা আছে, তেতিয়াহ'লে আমাৰ ফাৰ্মত এতিয়া এভেইলেবল আছে, আপোনালোকে ল'ব পাৰিব। কিয়নো এনেকুৱা চাইজৰ পোৱালি বহুতে বিচাৰি থাকে। তো কেতিয়াবা দিব নোৱাৰোঁ আমি। এতিয়া যি গতিকে মোৰ ঘৰটো বহুত বেছি ডাঙৰকৈ বনাইছোঁ, এতিয়া প্ৰায় আপোনাৰ ষ্টকত ৰাখিছোঁৱে। আৰু কোনোবাক লাগিলে এনেকুৱা চাইজৰ পোৱালি ল'ব পাৰিব। এতিয়া 200 গ্ৰাম, আপোনাৰ 250-300 গ্ৰাম এনেকুৱা হৈছে, বা দুই এটা অলপ বেছি হৈছে। তো কোনোবাক লাগিলে এনেকুৱা চাইজৰ পোৱালি এতিয়া ল'ব পাৰিব। আমাৰ তাত এভেইলেবল আছে, বা 200-300 1000 যি লাগে, প্ৰায় 1000 মান পোৱালি আছে। আৰু এইখিনি পোৱালি লাগিলে কোনোবাক ল'ব পাৰিব। বাকী যিখিনি ডাঙৰ আছে সেইখিনি এতিয়া ডাঙৰ দামতে বিক্ৰী হ'ব। আৰু সেইখিনি এতিয়া আমি বেপাৰীৰ লগত যোগাযোগ চলিছে। বেপাৰী আহিব, যিখিনি আছে একলগতে লৈ যাব। এতিয়া প্ৰায় মুৰ্গীখিনি আপোনাৰ ডিজিং কৰা আছে, এইখিনি ভেকচিন সম্পূৰ্ণ দিয়া আছে। আৰু বহুতে ভাবে যে ইমান ডাঙৰ পোৱালি ভেকচিনটো দিয়া আছেনে, তো সেইটোলৈ টেনশ্যন ল'ব নালাগে। কাৰণ কিয়, আপোনাৰ ভেকচিনটো আমাৰ মাষ্ট বি, ভেকচিন আমি কৰিমেই। কিয়নো পোৱালিটো কেতিয়া বিক্ৰী হ'ব বা কেতিয়া ষ্টকত থাকিব, এইটো বস্তুটো আমি ক'ব নোৱাৰোঁ ন। তো সেইটো কাৰণে কি, তাৰ আগতে আমি মানে ইয়াক ভেকচিনেশ্যন কৰি সম্পূৰ্ণ আমি বেচটো ৰেডি কৰি ৰাখোঁ। তো সেইটোৰ ওপৰতে ধৰক আপুনি মানে কি কনফিউজন হ'ব নালাগে। আৰু সেইটো আমি বহুত বেছিকৈ লক্ষ্য ৰাখোঁ, য'তকৈ আপোনাৰ মেডিকেল ট্ৰিটমেণ্টটো যাতে সঠিকভাৱে হৈ থাকে। নহ'লে কিয়নো যদি পোৱালিটো ৰখি যাব লাগে, বহুত বেছি ডাঙৰ ক্ষতি হ'ব। তো সেই ক্ষতিটোলৈকে মানে কি এজ এ মই ফাৰ্মাৰ হিচাপত মানে এইখিনি বহুত আগতে মানে ছেভ থৈ লওঁ, য'তকৈ ধৰক আপোনাৰ এইটো সমস্যা যাতে আহিব লাগে ফাৰ্মত, যাতে মই ফেচ কৰিব নালাগে। এতিয়া প্ৰায় পোৱালিবিলাক সুস্থ এতিয়া, আৰু ঘৰটো বহুত বেছি ডাঙৰ হৈছে। বহুত বেছিকৈ সিহঁতে দৌৰিব পৰা হৈছে। আৰু সেইফালে আপোনাৰ ডাঙৰখিনি আছে, এই ডাঙৰখিনি এতিয়া এনেকুৱা চাইজ হৈছে, প্ৰায় আপোনাৰ দুই এটা 700 মানো হৈছে, 650, 550, 700 এনেকুৱা হৈছে। কিন্তু এতিয়া লোকেল মুৰ্গীটো আপোনাৰ ধৰক এনেকুৱা প্ৰায় 800 মান হ'লে আৰু মানে বঢ়িয়া। আৰু মানে কি ৰিটেইলত মানে কি বিক্ৰী কৰাৰ কাৰণে খুচুৰাকৈ সিহঁতৰ বহুত বেছি ভাল হয়। এতিয়া আপোনাৰ যি গতিকে ডাঙৰটো এতিয়া প্ৰায় 400 মান আছে ইয়াত। আৰু ইহঁতৰো পূৰা ডিভিকিং আছে। আৰু এটা বস্তু আপুনি লক্ষ্য কৰক, আমাৰ মুৰ্গীবিলাকৰ আপোনাৰ দাগ নাই, মানে কি সেইটো মুৰ্গীত খুটি নাই। কিয়নো এইটো হ'ল ডিভিকিং কৰাৰ কাৰণে, ডিভিকিং আছে যি গতিকে সেইটো কাৰণে মুৰ্গীখিনি আপোনাৰ বহুত বেছি এটা মানে কি সেইত আছে। আৰু ধৰক এই ওপৰৰ লোম চুম উঠি যায় বা সেই হয়, সেই বস্তুখিনি এতিয়ালৈকে হোৱা নাই। আৰু এইটো বস্তু নহয়, এইটো বস্তুৰ ওপৰত বহুত বেছিকৈ মই লক্ষ্য ৰাখোঁ। তো বন্ধুসকল, কোনোবাক যদি লগা আছে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। তলতে নম্বৰটো দিয়া আছে মোবাইলত। তো এনেকুৱা পোৱালি যদি চাইজত লগা আছে তেতিয়াহ'লে ল'ব পাৰিব। তো বন্ধুসকল, আজিলৈ ইমানে। আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।